নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছিল নৰেন্দ্ৰ মোদী বিজেপিক সহায় কৰিছে দেশৰ নিৰ্বাচন আয়োগে কেনেকৈ ভোট চুৰি কৰিছিল সেই কথা প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে কৈছে ভোট চুৰিৰ 5টা কৌশল 1 ভোটাৰ তালিকাত নকল ভোটাৰৰ অন্তৰ্ভুক্তি 2 ভুৱা আৰু অবৈধ ঠিকনা ব্যৱহাৰ 3 একে ঠিকনাতে বৃহৎ সংখ্যক ভোটাৰ অন্তৰ্ভুক্তি 4 ভুৱা ফটো ব্যৱহাৰ 5 প্ৰপত্ৰ ছয়ৰ অপব্যৱহাৰৰ দ্বাৰা বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে এখন অতি গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে কেনেকৈ ভোট চুৰি হয় সেই সকলো তথ্য প্ৰমাণ সহ দেখুৱালে ৰাহুল গান্ধীয়ে বিজেপি সহায় কৰিছে দেশৰ নিৰ্বাচন আয়োগে সকলো তথ্য প্ৰমাণ নষ্ট কৰাৰ লগতে সিসিটিভিৰ দৃশ্য 45 দিনৰ ভিতৰত নাইকিয়া কৰাৰ চেষ্টা কৰাৰ অভিযোগ ৰাহুল গান্ধীৰ বিজেপিক জয়ী কৰিবৰ বাবে নিৰ্বাচন আয়োগে এনে কাম কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰিছে ৰাহুল গান্ধী পৰৱৰ্তী খবৰ অহা 1 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব পাইলট প্ৰকল্প ৰেচনৰ জৰিয়তে সাধাৰণ ৰাইজে লাভ কৰিব তেল চেনি মচুৰ প্ৰথম পৰ্যায়ত 10খন জিলাৰ 14321 খন ৰেচন দোকানৰ পৰা আৰম্ভ হ'ব প্ৰকল্প প্ৰতিটো বিধানসভা সমষ্টিত 4000 কৈ লোকে নতুনকৈ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হ'ব পাৰিব আন এটা খবৰ মিয়াসকল আমাৰ বন্ধু মিয়াসকল খাতি অসমীয়া হোৱাৰ উপযুক্ত পূৰ্ববংগীয় মুছলমানৰ সমৰ্থনত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেন গোহাঁয়ে এই মন্তব্য কৰিছে হিৰেন গোহাঁয়ে কৈছে আজি উজনি অসমত মিয়াখেদাৰ নামত যি অত্যাচাৰ চলি আছে হিয়া সহ্য কৰাৰ বিষয় নহয় মিয়াসকল আমাৰ বন্ধু কাৰণ তেওঁলোকক ব্ৰিটিছে বিভিন্ন ঠাইৰ পৰা আনিছিল কাম কৰিবলৈ পৰৱৰ্তী খবৰ জলজীৱন মিছনৰ পানী যোগান ললে অতি কমেও দিব লাগিব 30 টকাকৈ জলজীৱন মিছনৰ ঠিকাদাৰ সকলৰ বাবে মুকলি কৰা হৈছে 1500 কোটি টকা জলমিত্ৰক সজল মিত্ৰলৈ পৰিৱৰ্তিত কৰি 7500 টকাকৈ বৃদ্ধি কৰা হ'ব নিৰিখ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই মন্তব্য কৰিছে আন এটা খবৰ মিয়াখেদা আন্দোলনক লৈ হৰপ হৈ পৰিছে বিধায়ক অখিল গগৈ কৈছে মিয়াখেদা আন্দোলনক বিদেশী বহিষ্কৰণ আন্দোলনলৈ উন্নীত কৰোৱা হওক মিয়াখেদা বাঙালী খেদা আদি সাম্প্ৰদায়িক আন্দোলনক আমি বিদেশী বহিষ্কৰণৰ গণতান্ত্ৰিক জাতীয় আন্দোলনলৈ ৰূপান্তৰ কৰাটো সময়ৰ আহ্বান কোনো আন্দোলনকাৰীয়ে মিয়া বিচাৰি আইন হাতত তুলি নলৈ চৰকাৰক বিদেশী বহিষ্কাৰৰ বাবে বাধ্য কৰাব লাগিব চৰকাৰৰ পৃষ্ঠপোষকতাৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খোজাটো কোনো জাতীয় সংগঠনৰ কাম নহয় ইয়া সাম্প্ৰদায়িক চিন্তাৰ লুম্পেনৰ হে কাম বিজেপি চৰকাৰ আইন শৃংখলা ৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ হৈছে জনতাক মব লিঞ্চিং আৰু বন্দুক দি পূৰ্ণাংগ নৈৰাজ্যবাদী অসম গঠন কৰা হৈছে অসম চৰকাৰক বৰখাস্ত কৰি ৰাষ্ট্ৰপতিৰ শাসন দিয়ক বিদেশী বহিষ্কাৰ জনজাতি ৰাজ্য ঘোষণা আৰু 371 ক অনুচ্ছেদৰ অধীনত অসমক বিশেষ ৰাজ্য ঘোষণাৰ দাবীত 16 আগষ্টৰ পৰা ৰাইজৰ দলে জাতীয় জাগৰণ যাত্ৰা কাৰ্যসূচী পালন কৰিব বুলি মন্তব্য কৰিছে অখিল গগৈ পৰৱৰ্তী খবৰ কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেটত লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত কেবিনেটৰ প্ৰথম সিদ্ধান্ত গ্ৰন্থবৰ্ষ 2025 উদযাপন 2025 বৰ্ষটিক গ্ৰন্থবৰ্ষ হিচাপে উদযাপনৰ অংশ হিচাপে কেবিনেটে নিম্নলিখিত কাৰ্যসূচীসমূহত অনুমোদন জনাইছে 1000 গৰাকী যুৱ লেখক লেখিকালৈ 25000 টকাকৈ আৰ্থিক অনুদান গ্ৰন্থমেলা আয়োজনৰ বাবে জিলা আৰু সমজিলাসমূহলৈ ক্ৰমে 5 লাখ আৰু 2,50,000 টকাৰ বিত্তীয় সহায় ৰাজ্যিক কৰ্মচাৰী গ্ৰন্থ ক্ৰয়ৰ বাবে এককালীন 1000 টকা অনুমোদন চৰকাৰী অনুষ্ঠানত উপহাৰ হিচাপে গামোচাৰ সৈতে গ্ৰন্থ প্ৰদান
চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন কৃতি সামৰি এখন গ্ৰন্থ প্ৰকাশ কৰি ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহলৈ বিতৰণ কৰিব। বিনিয়োগত উৎসাহ প্ৰদান। কেবিনেটে IIPA 2019 অধীনত 4 কোম্পানীৰ বাবে অনুকূলিত উদগনিৰ বাবে অনুমোদন জনাইছে, যি বিভিন্ন খণ্ডৰ মুঠ 1843 কোটি টকাৰ বিনিয়োগ আৰু প্ৰায় 850 জন প্ৰত্যক্ষ কৰ্মচাৰীক নিয়োগৰ সুযোগ প্ৰদান কৰিব। কেবিনেট বৈঠকৰ আন এটা ডাঙৰ সিদ্ধান্ত BTRত উন্নয়ন খণ্ডৰ পুনৰ গঠন। BTRৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত উন্নয়ন খণ্ডসমূহ পুনৰ গঠন আৰু নামকৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। বাক্সা জিলাত এটা নতুন উন্নয়ন প্ৰকল্প গোবৰ্ধনা উন্নয়ন খণ্ড গঠন কৰা হ'ব, যাৰ ফলত BTRত মুঠ উন্নয়ন খণ্ডৰ সংখ্যা 23লৈ বৃদ্ধি হ'ব। কেবিনেটৰ আন এটা ডাঙৰ সিদ্ধান্ত মিছন বসুন্ধৰা 3.0ৰ অনুমোদন। মিছন বসুন্ধৰা 3.0ৰ অধীনত কেবিনেটৰ অনুমোদন। 8 জিলাৰ 189 আবেদনক বাৰ্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰ। 5 জিলাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ 7 প্ৰকল্পৰ বাবে ভূমি আবণ্টন। 3 জিলাৰ 262 চাহ বাগিচা ভূমিক ম্যাদী পট্টালৈ ৰূপান্তৰ। 11খন জিলাৰ 155 ভূমি অব্যক্তিগত ন্যায়িক অনুষ্ঠানক আবণ্টন। কামৰূপ জিলাৰ চহৰ অঞ্চলৰ ভূমিত 5 গৰাকী ৰায়তী দখলদাৰীক মালিকী স্বত্ব প্ৰদান। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত ৰেচন ভাত্তা বৃদ্ধি। অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্ট লাইন কৰ্মচাৰীসকলৰ মাহেকীয়া ৰেচন ভাত্তা প্ৰতিমাহে 2000 টকাৰ পৰা 2500 টকালৈ বৃদ্ধিৰ বাবে কেবিনেটে অনুমোদন জনাইছে। কেবিনেটৰ আন এটা ডাঙৰ সিদ্ধান্ত অংগনবাড়ী সহায়িকাৰ বাবে সুখবৰ। অংগনবাড়ী সহায়িকাৰ পৰা অংগনবাড়ী কৰ্মী হিচাপে পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা 45 বছৰৰ পৰা বৃদ্ধি কৰি 50 বছৰ ধাৰ্য কৰাৰ প্ৰস্তাৱ কেবিনেটে অনুমোদন জনাইছে। বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰচাৰত নতুন পদক্ষেপ। কেবিনেটে মাজুলী, ডিফু, কলিয়াবৰ, শিলচৰ, আমিনগাঁও আৰু বঙাইগাঁৱত 6টা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকা গৃহ নিৰ্মাণৰ বাবে 178 কোটি টকাৰ অনুমোদন জনাইছে। আন এটা খবৰ অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণেৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী তুলিছে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি কৈছে যে অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি ল'বলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। শেহতীয়াকৈ উজনি অসমত ন্যায় বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যিভাৱে অৱনতি ঘটিছে সেই সমস্ত ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কৈছে যে দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সূত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাৰণাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে, যিদৰে অসমীয়া যুৱক যুৱতীসকল বহিৰাজ্যলৈ কৰ্মৰ সন্ধানত যায়। তেওঁ কৈছে এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হ'ল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাটো, কিন্তু আজি দেখা গৈছে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে। লগতে তেওঁ কৈছে যদি ক'ৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতৰণৰ ব্যৱস্থা কৰক। ইয়াৰ উপৰিও ৰাজ্যত সংঘটিত মব লেঞ্চিনক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটাৰ বাবে মহামান্য ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবী জনাইছে ৰিপুণ বৰাই।